উপস্থিত আছোঁ বৰ্তমান মাজুলী আৰু লখিমপুৰ সংযোগী দলঙত। এয়া দলঙৰ কাষতে মই আপোনালোকক দেখাব বিচাৰিছোঁ। দলঙৰ কাষলৈকে আহি দলঙৰ পৰিৱেশ কেনে, যিহেতু মই মাজুলী পাৰ মাথাটোকে অকল দেখাই থাকোঁ। আজি অকল লখিমপুৰ চাইডৰ মাথাৰ পৰা মাজুলীলৈকে কেনেদৰে বনাই হৈছে কামখিনি নমুনা দেখাম, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এইখিনি আচলতে মাথাৰ পৰা দ অংশ, পাৰৰ অংশটো মানে শিলৰ বান্ধন, মানে জালনাৰ ভিতৰত এনেকৈ বান্ধি বান্ধি এইটো এটা ৰাস্তা বনাই দিছে। বৰ্ডাৰটো খুব সুন্দৰ উপস্থাপন, মানে মোটামুটি কাম আদায় হোৱাৰ দিশত। 26ত যিহেতু মামা উঠিবহি এখন দলঙত। মাজুলীৰ পৰা লখিমপুৰ দিশে যাব, আৰু কৈছিলে মামাই যে যোৰহাটৰ নিমাতীতে উঠি পেলাই লখিমপুৰ পাবহি, কিন্তু যোৰহাটৰ কামবোৰ, দলঙৰ কামবোৰ সিমান ভাল দেখা নাই। যোৰহাট আৰু মাজুলীৰ কামবোৰ যিহেতু বন্ধ হৈ আছে কাম। ইয়াত দেখিছেনে, একদম বৰাবৰ কাম চলাই আছে। এইবোৰ দাম্পাৰে কাম চলাই আছে। ইখন গ'ল, আকৌ এইখন আহিল, মানে প্ৰায়খিনি গৈয়ে আছে। এইটো লখিমপুৰ চাইডৰ পাৰটো, আৰু মই দেখাইছোঁ আপোনালোকক, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। মাজুলীৰ পাৰলৈকে মই গৈ আছোঁ। মাজুলীৰ পাৰ মানে নদীখনৰ ওপৰ অংশলৈ গৈ আছোঁ। নদীখনৰ ওপৰ অংশৰ পৰা কিমানখিনি দেখাব পাৰোঁ নাজানো। এয়া দেখিছে যে দীঘলকৈ 20টা খুঁটা বহিছে এইখন নদীৰ ওপৰত। 20টা খুঁটা। এইটো মাজুলী, একদম মূৰলৈ মাজুলী। এইটো এটা টাৰ্ণ লৈ পেলাই মাজুলীৰ পৰা উঠি আহি এনেকৈ মাজতে এখন নদী, আৰু এয়া এইটো লখিমপুৰ ছাইড। এইখিনি আচলতে চাটাৰিঙৰ বস্তুখিনি পেলাই থৈছে ইয়াত। ইয়ালৈকে 20টা খুঁটা এইখন নদীৰ ওপৰত, আৰু এখনলৈ আছে লখিমপুৰলৈ। মই আচলতে গৈ আছোঁ, ৰ'ব সম্পূৰ্ণ দেখাইছোঁ। মই আচলতে দলঙৰ তলেদিয়ে যাব লাগিব এতিয়া। দলঙৰ তলেদি গৈ পেলাই যিমানখিনি পাৰোঁ দেখাম কামৰ নমুনা। এইখনেই হৈছে মাজুলী আৰু লখিমপুৰ সংযোগী দলং। মই দলঙৰ তলেদিয়ে আপোনালোকক দেখাব বিচাৰিছোঁ কামখিনি কৰি আছে। দলং পুতি লৈছে, আৰু ইমান স্পীডত গৈছোঁ। এজন ক'ত যায়, ইমান স্পীডত যে এজন গৈ আছেগৈ। আমরা মই আজি তলৰ অংশটো দেখাম, যিহেতু পানী হোৱালে তলৰ অংশটো দেখাব পৰা নাছিলোঁ। তো মই লখিমপুৰ ছাইডৰ পৰা খোজকাঢ়ি আহি আছোঁ। পানীৰ ওপৰত যিহেতু মাটি পেলাই দিছিলে, আৰু সুচল পথ বনাই লৈছে মালখিনি আনিবৰ কাৰণে। এইখনেই নদীখন, কাষতো এখন দলং বনাই লৈছিলে। সেইখন নদী আচলতে যাতায়াত কৰা নাই, অলপ দুৰ্বল হৈ গ'ল। এইখন বাঁহৰ দলং, বাঁহ আৰু কাঠেৰে নিৰ্মাণ হৈছে। তাৰপিছত নদীৰ ওপৰত এখন ডাম্পাৰ আহি আছে। এইখন ডাম্পাৰ ইমান ৱেট, মই যে দেখাই আহিছিলোঁ, মাল কঢ়িয়াই আছে। এই দলঙৰ তলেদি আকৌ নামি আহিব। এখন দলঙৰ ওপৰত দলং, তলত ডাম্পাৰখন। সম্পূৰ্ণ কাম চলাই আছে। এয়া মেচিনত মানুহ বহি আছে। এইখন নদীখন, এইখন বাইকখন যাই আছে। এখন দলং এখন বনাই দিছে, লোহাৰ দলং।
এইটো তলৰ অংশ, এইটো চাইডে মই আকৌ মাজুলী দিশে গৈ আছোঁ ৰ'ব। এইটো দলঙৰ তলৰ অংশৰ পৰা খুঁটাখিনি দেখিছে, এনেকুৱা খুঁটা 20টা পৰিছে এইখন নদী। আৰু এটা খণ্ড একেবাৰে লখিমপুৰ, দুটা খণ্ড যিহেতু দলং এইখন, আৰু এক খণ্ড আছে, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ময়ো ভাবিলোঁ দলঙৰ তলৰ পৰা অকণমান আপোনালোকক দেখাই থৈ দিওঁ। কিমান সুন্দৰ পানী, এইখন দলঙৰ ওপৰেদি কাম কাজ কৰিবৰ কাৰণে, বস্তুখিনি নিবৰ কাৰণে মানে খোজকাঢ়িছোঁ যে আচলতে ভিডিঅ'টো কপিছে। এইখন দলং তাৰমানে লোহাৰ নিৰ্মাণ কৰি লৈছে বস্তুখিনি আনিবৰ কাৰণে। এতিয়া দলঙৰ তলে তলে আহি আছোঁ। মাছমৰীয়া দুজনে মাছ ধৰি আছে নদীত, এজন সেইজন। সেইখন দলঙো দেখোন বাইক চলিছে, কাঠৰ সেইখন দলং। আচলতে কাম কাজ কৰিবৰ কাৰণে সুবিধা কৰি লৈছে দুফালে দুখন। ইয়াত দেখিছেনে গাড়ী, কিমানখিনি গাড়ীয়ে কাম চলাই আছে, চাই থাকক। অকণমান দীঘলীয়া হ'ব যিহেতু সম্পূৰ্ণ দেখাব বিচাৰিছোঁ দলংখন। আৰু ওপৰলৈ উঠিবলৈ নিদিয়ে, তাৰমানে ওপৰলৈ কেতিয়া দিব গম পায়নে, সম্পূৰ্ণ মানে কাষৰ বৰ্ডাৰটো হ'ব লাগিব, ফুটপাথৰ কাষৰ বৰ্ডাৰটো। মই আহিও আছোঁ, দেখাই আছোঁ প্ৰায় আদা অহা দিশত আৰু 26লৈ মানে আমি উঠিবলৈ পাম। লখিমপুৰৰ পৰা মাজুলীলৈ আহিব আপোনালোক, আমি যাম মাজুলীৰ পৰা লখিমপুৰলৈ। দেখিছেনে বনুৱাসকলে দুপৰীয়া খাই বৈ ৰখি আছে। গাড়ী আচলতে যিসকল পাইলট অলপ আৰাম কৰিছে দলঙৰ তলতে, দলঙৰ কাৰণে ব্যৱহাৰ কৰি আছে এইখিনি। সেইটো ৰাস্তা, এই ৰাস্তাৰ পৰা ইভাগে মূৰলৈকে মই দেখাম ৰ'ব অকণমান। চাওকচোন, মই যে কৈছিলোঁ মাজুলী ছাইডৰ পৰা এনেকৈ এইটো মাজুলী ছাইডৰ পৰা মই অকণমান দেখামগৈ সেইফালে। এইটো এটা টাৰ্ণ লৈছেগৈ মাজুলী পাৰটোত। সম্পূৰ্ণ দলঙৰ চেহেৰাটো চাবচোন, 20টা খুঁটা তৈয়াৰ হৈছে এইখন নদীৰ ওপৰত। এয়া এইটো ছাইডৰ পৰা আহি আছিলোঁ মই লখিমপুৰ, এইটো ছাইড, আৰু এনেকৈ এইটো মাজুলী। এইখিনিততো কাম নাই কৰিবলগীয়া, জাষ্ট এই ৰ'দ যে ওলাই আছে, সেই ৰ'দখিনি ওলাই থকা ছাইডটো বৰ্ডাৰটো বনাই দিয়াৰ লগে লগে মানুহ উঠিবলৈ দিব, চাবলৈ দিব। মই অকল তলৰ পৰাহে লৈ আছোঁ গোটেইবোৰ ভিডিঅ'। খুব মানে দ্ৰুতগতিত কাম কৰিছে। 26 মানে আমাৰ মামা উঠিবই, মামা উঠাৰ পিছতহে আকৌ আমাৰ সম্পূৰ্ণ আমি উঠিবলৈ পাম, আপোনালোকো উঠিবলৈ পাব। কিমানখিনি মানুহ আৰু গাড়ী লগাইছে, কাম কৰি আছে। মই মাজুলী পাৰৰ ভৰি দিছোঁহি আহি মাজুলী ছাইডটো আপোনালোকক দেখাম এতিয়া, আকৌ চাব।
এইটো হৈছে ৰাস্তা, এইটো মাজতে ৰাস্তা পৰিছে। এইটোৱে মাজুলীৰ পৰা ইয়াৰ পৰা এটা সম্পূৰ্ণ ভিউজ দেখাবলৈ। এইটো মাজুলী, এইটো ছাইড তাকে তাত টান লৈ পেলাই আৰু কেইটামান খুঁটা বহিছে, 20টা খুঁটা। যিহেতু সেইফালৰ পৰা এনেকৈ মাজুলীৰ পৰা সেইটো এনেকৈ লখিমপুৰ সেই চাইডে পৰা আহিছিলোঁ। মই ফোপাই গৈছোঁগৈ। সঁচাকৈ ভাল এটা পৰিৱেশ দেই। যোৱাকালি দুলীয়াজান গৈছোঁ। বগীবিল দলংখন হোৱাৰ কাৰণে কিমান সুবিধা। 3 ঘণ্টাত মাজুলীৰ পৰা দুলীয়াজান অইলৰ কেম্পাছ পাই গৈছোঁগৈ। এইখন হ'লেতো আমাৰ লখিমপুৰলৈ আমি 1 ঘণ্টা ৰাস্তা নালাগে। ভালদৰে দেখাব পৰা নাই, হ'লেও সম্পূৰ্ণ অকণমান দেখাইছোঁ, আপোনালোকে চাই থাকক। ফেচবুকতো মোৰ আছে দাস অঞ্জন মাজুলী বুলি, আৰু যদি আপোনালোকে ইউটিউবত চাব বিচাৰে দেখা পাইছে, মাজুলী অঞ্জন ব্লগ বুলি আছে, চাৰ্চ কৰিব, সম্পূৰ্ণ দেখা পাব। বৰ্তমান চলিত কামৰ 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ এয়া কাম কৰি আছে। যিহেতু হ'ব, ইমানেই হ'ব।